চাপৰত সংঘটিত হৈছে জৰাফুকাৰ নামত এক চাঞ্চল্যকৰ ঘটনা। কবিৰাজীৰ নামত দুই ভণ্ডই নিজে বাবা বুলি পৰিচয় দি মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ। উল্লেখ্য যে পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা প্ৰায় দুই নামধাৰী ভণ্ড চাপৰত চলাইছিল জৰাফুকাৰ নামত সন্ত্ৰাস। বৃহস্পতিবাৰেও পশ্চিমবংগৰ পৰা আহিছিল দুই ভণ্ডই জৰাফুকা কৰিবলৈ। দুই ভণ্ডৰ উদ্দেশ্য আছিল গাঁৱৰ জীয়ৰী বোৱাৰীৰ ওপৰত। চাপৰৰ গান্ধী ময়দানৰ গাতে লাগি থকা টেষ্টি টাউন নামৰ দোকানখনলৈ আহিছিল চাহ খাবলৈ। দোকানখনৰ মালিক আছিল মহিলা। পূৰ্বতে এই ভণ্ড কবিৰাজে মহিলাক অশালীন ব্যৱহাৰ কৰে যদিও সুযোগ বুজি পলায়ন কৰিছিল। অৱশেষত আজি দুই ভণ্ডই সুযোগ বিচাৰি মহিলাগৰাকীক বিভিন্ন ধৰণৰ কথা কৈ তাবিজ বিক্ৰী কৰাৰ সময়তে মহিলাগৰাকী আৰু স্থানীয় ৰাইজে দুই ভণ্ড কবিৰাজক আটক কৰি আৰক্ষীক গতাই দিয়ে। সম্প্ৰতি বাবাৰূপী দুই ভণ্ড এতিয়া চাপৰ আৰক্ষীৰ আলহী। চাপৰৰ পৰা আলি আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যি মানে এই মানুহজন মই বহুত দিনৰ পৰা চাই আছিলোঁ। ইয়াত মানে মই কমপ্লেইন পাইছিলোঁ যে মানে যেতিয়া এইটো টাইমত মানে বিশেষকৈ দুপৰীয়া টাইমটোত মানে ঘৰত যেতিয়া কোনো নাথাকে সেই সময়তে মানে সোমাই গৈ পেলাই মানে বিভিন্ন ধৰণৰ মানে বাহানা দি পেলাই বিভিন্ন ছোৱালীৰ গাত হাত দিয়ে। তো এইটো কথা মই শুনিছোঁ। তাৰপিছত মোৰ ঘৰত এদিন আহিছিলে, আহি পেলাই মোৰ গাত হাত দিছে, কিন্তু সিদিনাখনে পলাই গৈছে, মই ধৰিব পৰা নাছিলোঁ। তো আজিতো আহিছে, অহাৰ পিছত মই মানে কেছটো গম পালোঁ যে এটা আহিছে, এদিন আহিবই, পলাই গ'লে কি হ'ব। তাৰপিছত আজি আহিছে, অহাৰ পিছত মই তাক যেতিয়া দেখা পালোঁ মই তেতিয়াই তাক মই পুলিচক খবৰ দিলোঁ। মানে বিভিন্ন ধৰণৰ জৰাফুকা তাবিজ কবজ, তাৰপিছত আৰু বিভিন্ন ধৰণৰ পীৰ দৰকাৰৰ পৰা অহা বুলি কয়। সি কয় মই ধুবুৰীত যাওঁ, ধুবুৰীৰ মানুহ, কেতিয়াবা কয় বেংগলৰ মানুহ, এনেকৈ বিভিন্ন ধৰণৰ কথা কয়। আৰু যিবিলাক মানে ঔষধি বস্তু লৈ আহে, সিহঁতৰ মানে যিবিলাক পাথৰ লৈ আহে, যে পাথৰৰ নামবিলাকে নাজানে। অৰিজিনেল সি পাথৰ বিক্ৰী কৰাৰ কৰ্তা নহয়েই, বুজি পাইছেনে? মানে তেনেকুৱা এটা ধৰক এনেকুৱা বদমাছ কিবা এটা জড়িত আৰু মানে লুটি পুটি খোৱা এটা কিছুমান থাকে নহয়, যে মানুহক মানে লুটি পুটি খাই পেলাই মানে কি কৰে, ঘৰখনত মানে কিবা এটা প্ৰব্লেমৰ সৃষ্টি কৰে, ঠিক তেনেকুৱাই আৰু। যাৰ কাৰণে মই আজি দেখা পালোঁ, মই হোটেলত আহিছে, সেইটো কাৰণে মই দেখা পোৱাৰ পিছতে মই পূজা দিব ওলাইছোঁ। পূজা দিব ওলাওঁতে মই খবৰটো পালোঁ যে এনেকুৱা মানুহজন আহিছে। তাৰপিছত মই ছাৰক ছাৰক ফোন কৰি পেলাই মোৰ বস্তুখিনি মানে ছাৰক চমজাই দিলোঁ। মানুহ দুজন আছে। সিহঁতে মানে বিভিন্ন ধৰণৰ লগত আৰু এজন বেলেগ মানুহ লৈ আহে। সিহঁতে মানে আগতে বোলে বেলেগ মানুহ আনিছিলে, তাৰপিছত মোৰ ইয়াতে এবাৰ আহিছে তেতিয়াও মই বেলেগ মানুহ এজনক লগত লৈ আহিছিলে। অকলে নাই, আৰু কেতিয়াবা অকলেও আহিছে বুলি মই শুনিছোঁ। আজি কিন্তু লগত আৰু এজন মানুহ লৈ আহিছিলে। ঠাইখিনিৰ নাম এইটো চাপৰ গান্ধী মৈদাম। ব্যাপারী ঘৰকত তুফানগঞ্জ নাটাবাড়ি কুচবিহার জেলা। কিয় ধৰিছে ৰাইজে? এটা তো আমি আহিছিলোঁ ভাইটি, কিবা কিবা পাথৰ তাথৰ বেচিছে, কিবা পালা কৈছে, এটা তো মই নাজানো। ভাইৰ লগত মানে ময়ো আহিলোঁ, এইটো মই জানো। এই আহি থাকি গ'লো। এতিয়া ক'ত আহিছে? মানে উমৰে মানে এই দোকানত আহিলোঁ, মানে ভাবিলোঁ চাহ পানী খাম, খাওয়ার পরে কথা শুনুন। তো তার একটা মানে কাজের মানুষ আছে, কয় কি করে কিন্তু আমরা পাথর টাথর বেচাং, ভাল মন্দ মানে চাই দেয় পাথর টাথর। ভুৱা চিকিৎসা কৰে মানে এটা পেটের কারণে মানুষ কামাই করে। ভুৱা কাম কৰি আছে আপোনালোকে, পেটৰ কাৰণে ভুৱা কাম কৰি আছে। আমার আংটি টাংটি আছে, এগুলো কামাই করি পেটের কারণে। ঘৰকত ইয়াত কিয় আহিছে? এটি আমরা ব্যবসা করি, তো আংটি পাথর বিক্রি করি। কি বিক্রি কৰা? আংটি পাথর। ভুৱা নেকি? আপোনালোক ৰাইজে কিয় ধৰিছে? এটা কি এখন মনে করে আমাদেরকে বলতেছে এটা থেকে ওইটা আটকায়।